কিন্তু অখিল গগৈ ডাঙৰীয়া আজি তাৰিখত যিদৰে মিডিয়া সন্মুখত কথাবোৰ কৈ আছে, আজি তেওঁলোকে নিজৰ কথা নিজৰ কামৰ যোগেদি নিজকে আৰু নিজৰ দলটোক মানুহৰ দৃষ্টিত এটা সন্দেহজনক স্থিতিলৈ পঠাই আছে। আজি তাৰিখত আমি চাই আছো যে এইখিনি কৰিলে আমাৰ ভাল হলেহেঁতেন, এইখিনি আৰু কেনেকৈ ভাল কৰিব পাৰিলোহেঁতেন, আমি কথাখিনি পাতি আছো, আলোচনা চলি আছে। কিন্তু তেওঁলোকৰ ব্যৱহাৰ বা তেওঁলোকৰ স্থিতি চালে যেন লাগে যে তেওঁ পাহৰি গৈছে যে ঢিঙত কংগ্ৰেছৰ ভোটটো ট্ৰান্সফাৰ হোৱা কাৰণে ঢিঙত আজি তেওঁলোকৰ দলৰ বিধায়ক আছে। নহলে ঢিঙৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল চালেই আমি গম পাই, শিৱসাগৰত কংগ্ৰেছৰ ভোট পোৱা কাৰণে আজি তেওঁলোকে আজি এটা সুযোগ পাইছে। নহলে আকৌ পঞ্চায়তৰ নিৰ্বাচন চালে আমি গম পাই যাওঁ যে তেওঁলোকৰ বাস্তৱ স্থিতি ক'ত। তো সেইকাৰণে এই ক্ষেত্ৰত সকলোৱে এটা সীমা ভিতৰত আত্মমন্থন আৰু এটা পৰিস্থিতি পৰিৱেশ ভিতৰত আলোচনা কৰাটো প্ৰয়োজন। কিন্তু মই ভাবিছো যে তেওঁলোকে অখিল গগৈ ডাঙৰীয়া ক'ৰবাত নিজৰ মন বনাই লৈছে। যিখিনি কথা আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈ আছে বা নিৰ্বাচনী প্ৰচাৰ সময়ত কৈ আছিল, মই ভাবোঁ অখিল গগৈ ডাঙৰীয়াই ক'ৰবাত তেওঁলোকে নিজৰ ৰাস্তা আগন্তুক দিনত কেনেদৰে আগুৱাই লৈ যাবলৈ বিচাৰে, আগত যাবলৈ বিচাৰে, তেওঁলোকে আগতে পৰিকল্পিতভাৱে নিৰ্ধাৰিত কৰি ৰাখি থৈছে। কিন্তু অখিল গগৈ ডাঙৰীয়া আজি তাৰিখত যিদৰে মিডিয়া সন্মুখত কথাবোৰ কৈ আছে, আজি তেওঁলোকে নিজৰ কথা নিজৰ কামৰ যোগেদি নিজকে আৰু নিজৰ দলটোক মানুহৰ দৃষ্টিত এটা সন্দেহজনক স্থিতিলৈ পঠাই আছে। আজি তাৰিখত আমি চাই আছো যে এইখিনি কৰিলে আমাৰ ভাল হলেহেঁতেন, এইখিনি আৰু কেনেকৈ ভাল কৰিব পাৰিলোহেঁতেন, আমি কথাখিনি পাতি আছো, আলোচনা চলি আছে। কিন্তু তেওঁলোকৰ ব্যৱহাৰ বা তেওঁলোকৰ স্থিতি চালে যেন লাগে যে তেওঁ পাহৰি গৈছে যে ঢিঙত কংগ্ৰেছৰ ভোটটো ট্ৰান্সফাৰ হোৱা কাৰণে ঢিঙত আজি তেওঁলোকৰ দলৰ বিধায়ক আছে। নহলে ঢিঙৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল চালেই আমি গম পাই, শিৱসাগৰত কংগ্ৰেছৰ ভোট পোৱা কাৰণে আজি তেওঁলোকে আজি এটা সুযোগ পাইছে। নহলে আকৌ পঞ্চায়তৰ নিৰ্বাচন চালে আমি গম পাই যাওঁ যে তেওঁলোকৰ বাস্তৱ স্থিতি ক'ত। তো সেইকাৰণে এই ক্ষেত্ৰত সকলোৱে এটা সীমা ভিতৰত আত্মমন্থন আৰু এটা পৰিস্থিতি পৰিৱেশ ভিতৰত আলোচনা কৰাটো প্ৰয়োজন। কিন্তু মই ভাবিছো যে তেওঁলোকে অখিল গগৈ ডাঙৰীয়া ক'ৰবাত নিজৰ মন বনাই লৈছে। যিখিনি কথা আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈ আছে বা নিৰ্বাচনী প্ৰচাৰ সময়ত কৈ আছিল, মই ভাবোঁ অখিল গগৈ ডাঙৰীয়াই ক'ৰবাত তেওঁলোকে নিজৰ ৰাস্তা আগন্তুক দিনত কেনেদৰে আগুৱাই লৈ যাবলৈ বিচাৰে, আগত যাবলৈ বিচাৰে, তেওঁলোকে আগতে পৰিকল্পিতভাৱে নিৰ্ধাৰিত কৰি ৰাখি থৈছে। কিন্তু অখিল গগৈ ডাঙৰীয়া আজি তাৰিখত যিদৰে মিডিয়া সন্মুখত কথাবোৰ কৈ আছে, আজি তেওঁলোকে নিজৰ কথা নিজৰ কামৰ যোগেদি নিজকে আৰু নিজৰ দলটোক মানুহৰ দৃষ্টিত এটা সন্দেহজনক স্থিতিলৈ পঠাই আছে। আজি তাৰিখত আমি চাই আছো যে এইখিনি কৰিলে আমাৰ ভাল হলেহেঁতেন, এইখিনি আৰু কেনেকৈ ভাল কৰিব পাৰিলোহেঁতেন, আমি কথাখিনি পাতি আছো, আলোচনা চলি আছে। কিন্তু তেওঁলোকৰ ব্যৱহাৰ বা তেওঁলোকৰ স্থিতি চালে যেন লাগে যে তেওঁ পাহৰি গৈছে যে ঢিঙত কংগ্ৰেছৰ ভোটটো ট্ৰান্সফাৰ হোৱা কাৰণে ঢিঙত আজি তেওঁলোকৰ দলৰ বিধায়ক আছে। নহলে ঢিঙৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল চালেই আমি গম পাই, শিৱসাগৰত কংগ্ৰেছৰ ভোট পোৱা কাৰণে আজি তেওঁলোকে আজি এটা সুযোগ পাইছে। নহলে আকৌ পঞ্চায়তৰ নিৰ্বাচন চালে আমি গম পাই যাওঁ যে তেওঁলোকৰ বাস্তৱ স্থিতি ক'ত। তো সেইকাৰণে এই ক্ষেত্ৰত সকলোৱে এটা সীমা ভিতৰত আত্মমন্থন আৰু এটা পৰিস্থিতি পৰিৱেশ ভিতৰত আলোচনা কৰাটো প্ৰয়োজন। কিন্তু মই ভাবিছো যে তেওঁলোকে অখিল গগৈ ডাঙৰীয়া ক'ৰবাত নিজৰ মন বনাই লৈছে। যিখিনি কথা আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈ আছে বা নিৰ্বাচনী প্ৰচাৰ সময়ত কৈ আছিল, মই ভাবোঁ অখিল গগৈ ডাঙৰীয়াই ক'ৰবাত তেওঁলোকে নিজৰ ৰাস্তা আগন্তুক দিনত কেনেদৰে আগুৱাই লৈ যাবলৈ বিচাৰে, আগত যাবলৈ বিচাৰে, তেওঁলোকে আগতে পৰিকল্পিতভাৱে নিৰ্ধাৰিত কৰি ৰাখি থৈছে।